নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো এইখিনি হৈছে ঘুঙৰু জাতৰ পোৱালি, তো আমাৰ গাঁৱলীয়া লোকেল ঘুঙৰু জাত হয়। তো আজিকালিতো বেমাৰ আহিছে বহুত ডেঞ্জাৰ, কিন্তু আমাৰ গাঁৱত বা আমাৰ এৰিয়া চাৰিওফালে বেমাৰটো এতিয়ালৈকে অহা নাই, ভালে আছে। যিহেতু আমাৰখিনি হৈছে ঘুঙৰু জাতৰ, মানে ঘুঙৰু লোকেল জাতৰ মানে বেমাৰ আজাৰ বহুত কমকৈ হয়। তথাপিও ক'ব নোৱাৰিম, গেৰাণ্টি দিব নোৱাৰিম, যেহেতু বেমাৰটো যি বেমাৰ আছে এইটো বেমাৰটো একদম মানে চাফা হৈ যাব যদি আহে বেমাৰটো। কিন্তু পোৱালিও আছে বহুত কেইটা, তাকে ভয় লাগি আছে। কিন্তু পোৱালিখিনি বৰ্তমান বিকাৰ কাৰণে ৰেডিও হৈ আছে, আৰু বেপাৰীও সোমাব দিয়া নাই। বেপাৰীয়ে সোমাব দিয়া নাই, মানে কোনোবা যদি পোহা কাষ্টমাৰ আছে, পোহা কাষ্টমাৰক মানে 2-1 পিচকৈ দি আছোঁ। কিন্তু বেপাৰীয়েতো গাঁৱে গাঁৱে ফুৰি ফুৰি আহে না, গাঁৱে গাঁৱে ফুৰি ফুৰি আহি তাৰপিছতে গাঁৱত সোমায় পোৱালি ল'বৰ কাৰণে, সেইকাৰণে বেপাৰী সোমাব দিয়া নাই। আৰু আমাৰ যিবিলাক ঘুঙৰু জাতৰ আছে কমপ্লিট মানে বাহিৰতে বন্ধা থাকে, কমপ্লিট বাহিৰতে আছে চাৰিওফালে, চাওক সম্পূৰ্ণ বাহিৰত বান্ধা আছে। মানে ইয়াতে পেক বনাই পেকতে থাকে, আৰু বৰষুণৰ পেক, কেতিয়াবা পানী মাৰি দিওঁ বেছিকৈ, তাৰপিছত পেকত থাকে। মাখি চাখি যাতে ইমান বহিব নোৱাৰে, ডাইৰেক্ট পেক ভৰি থাকে গাহৰিৰ গাত বাহিৰত থাকিলে। আৰু ৰাতিপুৱাই একদম চাফা কৰি দিলোঁ গঁৰালটো। দিনত 3 টাইমকৈ বৰ্তমান চাফা কৰি আছোঁ, মানে বৰ্তমান দানা দি আছোঁ। ৰাতিপুৱা চাফা কৰোঁ, চাফা কৰি দানা দিওঁ, দানা দি আধা ঘণ্টাৰ ভিতৰত কমপ্লিট চাফা কৰি দিওঁ। আৰু দুপৰীয়া দানা দি কমপ্লিট চাফা কৰি ৰাখোঁ। 3 টাইম এনেকুৱা কৰি আছোঁ বৰ্তমান, 3 টাইম দানা দিওঁ আৰু 3 টাইমে চাফা কৰি আছোঁ। মানে ভিতৰত যাতে মাখি বা বাহিৰৰ পৰা যাতে চৰাই চিৰিকটি এইবিলাক যাতে আহিব নোৱাৰে। মাখি চাখি আহিলে কি হয়, মাখিৰ লগত আহে। এতিয়া চাওক এটা মাখিও নাই ফাৰ্মত, মানে কমপ্লিট চাফা 3 টাইম চাফা কৰি আছোঁ। ইয়াত লেতেৰা থাকিলে মানে মাখি আহে, বাহিৰৰ পৰা শালিকা চৰাই এইবিলাক আহি থাকে। এইটো কমপ্লিট মানে 3 টাইমকৈ চাফা কৰি আছোঁ বৰ্তমান। এইবিলাক হৈছে ঘুঙৰু জাতৰ, যদি কাৰোবাক পোৱালি লাগে যোগাযোগ কৰিব পাৰে। বৰ্তমান আমাৰ এইখিনি এৰিয়াত কোনো ধৰণৰ বেমাৰ অহা নাই, বৰ্তমান ভালেই আছে চব। আমাৰ গাঁৱতে বেমাৰ সোমোৱা নাই, তো যদি লাগে কাৰোবাক যোগাযোগ কৰিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ মোৰ ঘৰ মালিবাৰী সত্ৰ। মোবাইল নম্বৰ দিয়া থাকিব, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। যদি কাৰোবাক বেছিকৈও লাগে 40 পিচ 50 পিচ লাগিলেও দিব পৰা যাব, বৰ্তমান পোৱালি আছে। কিন্তু আমাৰ গাঁৱৰ ওচৰৰ বেপাৰীবিলাক আমি আহিব দিয়া নাই, মানে বেপাৰীবিলাকে এই কিমান দূৰত যায়, আৰু সকলো ফাৰ্মত ঘূৰি থাকে বেৰাই থাকে, সেইকাৰণে মানে সোমাব দিয়া নাই। বৰ্তমান চেল নকৰোঁ, কিন্তু পোহা কাষ্টমাৰ আছে চেল কৰি আছোঁ। ইয়াত পৰা আৰু 3 পিচ চেল কৰিলোঁ, ইয়াত 7 পিচ আছিল, ইয়াৰ পৰা 3 পিচ চেল কৰিলোঁ। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। এইখিনি হৈছে ঘুঙৰু জাত, পোৱালি বৰ্তমান আছে, দিব পৰা যাব।